আমিবোৰ একোজন ল'ৰা। সেই আপোনালোকে দেখিলে আমাক যে ফটুৱা বুলি কয়, কোনোৱে আকৌ দেখিলে আমাক পাগল বুলিও কয়। বাইকখন অলপ জোৰেৰে চলালেই পাগল বুলি আপোনালোকে চিঞৰি উঠে। কিন্তু আপোনালোকে ল'ৰাৰ মনবোৰ বুজেনে? কেতিয়াবা কোনো এজন ল'ৰাৰ কাহিনীৰ কথা ভাবিছেনে? আজি এই প্ৰতিবেদনত আপোনালোকে প্ৰতিজন ল'ৰাৰ কাহিনী শুনিব। হয়তো দুচকুৰ দুটোপাল চকুপানী নষ্ট হ'ব, যাৰ বাবে মোক আপোনালোকে ক্ষমা কৰি দিব। এটা সময় আহে যেতিয়া এজন ল'ৰাই নিজক লৈ ভাঙি পৰে। 19-20 বছৰ বয়সতেই প্ৰতিজন ল'ৰাৰ জীৱনত ধুমুহাৰ সৃষ্টি হয়, যি ধুমুহাই প্ৰতিজন ল'ৰাক ব্যস্ত কৰি ৰাখে। মৃত্যুৰ আগমুহূৰ্তলৈকে সেই ধুমুহা কেতিয়াও শেষ নহয়। সলনি হয় প্ৰতিজন ল'ৰাৰ জীৱনৰ ৰাস্তাবোৰ। 19-20 বছৰীয়া ল'ৰাজনে ঘৰৰ পৰিস্থিতিবোৰ বুজি পায়। সেই সময়তেই কোনো ল'ৰাই বহিৰাজ্যলৈ কাম কৰিবলৈ যায়। আকৌ কোনো ল'ৰাই ঘৰতেই থাকি দিন হাজিৰা কৰি ঘৰখন চলায়। তাৰ মাজতেই কোনো ল'ৰাই পঢ়ি শুনি ভাল চাকৰি কৰে। পঢ়া শুনা শেষ কৰিয়েই প্ৰতিজন ল'ৰাই কৰ্ম কৰিবলৈ লাগি যায়। প্ৰতিজন ল'ৰাৰ সপোনবোৰৰ কথানো মই কি ক'ম। প্ৰতিজন ল'ৰাই সপোনটো বহুত দেখে, কিন্তু প্ৰতিজন ল'ৰাৰ সপোন কেতিয়াও পূৰ নহয়। প্ৰতিজন ল'ৰাৰ জীৱনতেই অভাৱ নাটনি সেইবোৰেই থাকে। গোটেই ঘৰখনৰ দায়িত্ব এজন ল'ৰাৰ ওপৰতেই আহি পৰে। আপোনাৰ চকুৰ সন্মুখত যদি ল'ৰা এজন হাঁহি আছে, তেন্তে নেভাবিব সেই ল'ৰাজন যে বহুত সুখত আছে। কোনো এজন ল'ৰা কেতিয়াও সুখী হ'বই নোৱাৰে। ঘৰৰ পৰিস্থিতি আৰু ভৱিষ্যতৰ কথাবোৰে প্ৰতিজন ল'ৰাৰ জীৱনটো শেষ কৰি পেলায়। সেই চিন্তাত ভাৱনাত থকা ল'ৰাবোৰেহে বুজিব এই কথাবোৰ। না ল'ৰাজনে নিজৰ জীৱনৰ কথা কাৰোবাক কৈ কান্দিব পাৰে। আমিবোৰ ল'ৰা হয়ো। আপোনালোকে ভাবে ল'ৰাৰ জীৱনটো বহুত সুখৰ হয়, কিন্তু এজন ল'ৰাইহে বুজি পায় জীৱনটো জীয়াবলৈ কিমান কষ্ট হয়। এজন ল'ৰাই কেতিয়াও মাক দেউতাকৰ চকুত চকুপানী সহ্য কৰিব নোৱাৰে। মাক দেউতাকক সুখী কৰিবলৈয়ে প্ৰতিজন ল'ৰাই জীৱন যুদ্ধত নামি পৰে। প্ৰতিজন ল'ৰাই আপোনাৰ পৰা সন্মান নিবিচাৰে, কেৱল এষাৰ মৰমৰ মাত বিচাৰেও।